বেগত হেতাখন লৈ লৈ পাকঘৰটোৰ মন্দিৰ হৈ গৈছে। আজি তাই ৰিজাল্ট দিয়াৰ কথা আছিল নহয়, কিবা হ'ল? ঐ ছোৱালী, অংকত কিমান পালি? আই মই মৰিলো। বৰুৱানী জীয়েকে 50ৰ ভিতৰত 45 পাইছে আৰু তই চিঞৰি থাক কবিতা পঢ়ি পঢ়ি। তোৰ জন্ম নিদিয়া হলে মই সংগত খুব পালো হয়। ইমান যে শেষ কৰি দিলি তই মোৰ মান সন্মান। হেৰা কিহৰ ইমান চিঞৰ বাখৰ হে? ঐ তই বোলে আমাক 45 পাইছ? ঠিকা হৈছে আমাৰ কথা শিক্ষকে ফোন কৰিব লগা হৈছে। হেৰা সেইবিলাক অলপ চাব নোৱাৰে নেকি? হা দেখিছা নাই মই কিন্তু কিমান কাম কৰোঁ। কি কথা ক'বলৈ আহিছে আপুনি? হা তেতিয়া মই মেখেলা চাদৰযোৰ পিন্ধি চাম বস্তু তেতিয়া গম পাব। চুপ থাক তই। ঠিকে কৈছিলা, এই ছোৱালীজনী আজি নথকা হলে শান্তি পালো শান্তি। কি ভুল কথা কৈছে আমাক? ইমান কথা আজিলৈকে তই আমাক ফূৰ্তি পাইছনে? নালাগে তাই আমাক ফূৰ্তি দিবলৈ, একো ভাল নহয়। গুচি যা। পঢ়া শুনা এই কথালৈ গুচি যাবিগে, শান্তি পাম আমি। মই ডাইৰেক্টলি জলিত যেন পাইছো। এঞ্জেল ঘৰত আছনে? আমি কেইটা আহিছো। তোমালোক তাই ৰুমতে আছে, ভিতৰলৈ আহা। ঐ ছোৱালী, কি পাগলৰ দৰে কৰি আছো? পাগল হল ঘূৰি আনি যাওঁ দেই। সকলোৱে তোৰ আৰু তই সময় নষ্ট কৰি আছ। ঘূৰিলে আমি হেৰুৱা কথা লৈ চব তোতকৈ আগত গুচি গ'ল আৰু তই এতিয়ালৈকে ইয়াতে আছ। নাই তই নোৱাৰ। তই সকলোৱে আমাৰ সদস্য আৰু দুৰ্বল। তোৰ বৰ ভয় আছে, মাথি ভয়। তই তোৰ পঢ়া শুনাবোৰ পাৰিবি জানো? তই নিজৰ ওপৰত ভৰসা ৰাখিব লাগিব। তোক যোনে বেয়া লাগে কয় তাক উত্তৰ দিব লাগিব। এঞ্জেল তই পাৰিব লাগিব। এনেকে হাৰ মানিলে নহ'ব। তই এঞ্জেল তই পাৰিব লাগিব। এনে মাথা কাম কৰিছে এইজনী, কাম বাদ নাই একো। ৰ'ব, মই কাউন্সিলৰ এজনক মাতিছো। এইবাৰ কি হৈছে? ইনে যিটি বকি আছেচোন। মাতি থকা এইজনী থকালৈকে এনে ৰকম নহয়।
এই ছোৱালীজনী কি হৈছে মই একো ধৰিব পৰা নাই যি টি বকি আছে তাই তোমাৰ নামটো কোৱাচোন আপুনি কথা পাতকচোন মই আপোনালৈ চাহ একাপ আনিছোঁ তুৰি মোৰ কিতাপখন থাকি গৈছে এই পাগলীজনী চোন ইয়াতে আছে তুৰি জানেনে তাই শ্ৰেণীত অকল কান্দিয়ে থাকে কি হ'ল সুধিলেও একো নকয় সেইদিনা মোৰ জন্মদিনলৈ মাতিছিল তাই কেতিয়াও নকয় তুৰি মই আপোনাক এটা ভাল উপায় দিছোঁ আপুনি তাইক মেণ্টেল হস্পিটেললৈ পঠিয়াই দিয়ক বাৰু মই আহিছোঁ সেইটো কথা তাৰমানে পঢ়া শুনাটোতো ঠাণ্ডা নাই লৰি নেযাওঁ কেলে তাতকৈ অ'কে মই বুজিছোঁ তুমি অকণমান সময়ৰ বাবে চকু বন্ধ কৰি নিজৰ মনটো শান্ত কৰি দিয়া আমি সকলো তোমাৰ লগত আছোঁ প্লিজ তুমি নেগেটিভ থটছবোৰ নিজৰ মনৰ পৰা আঁতৰাই দিয়া তুমি যদি আমাৰ লগত থাকা তেতিয়া তুমি বহুত সুখী হ'বা আহি যোৱা তুমি মোৰ কথাবোৰ বুজিব চেষ্টা কৰা মই তোমাক নিশ্চয় সহায় কৰিম তোমাৰ নিচিনাৰ বহু ল'ৰা ছোৱালীৰ লগত এনে ঘটনা ঘটি আছে তুমি ভাল ছোৱালী আমাৰ জীৱনটো নদীৰ সোঁতৰ দৰে তলবোৰ হৈয়ে থাকে কথাটো হৈছে যে আমি নিজকে নিজেই বুজিব লাগিব তেতিয়াহে আমাৰ বহুত বৈ থকা নদীখন সকলোৱে বুজিব চোৱাচোন বাইদেউ তোমাক ইমান ভালকৈ বুজাইছে তোমাৰ নদীখনত আমি বৰষুণৰ টোপালৰ দৰে যদি তুমি নিজৰ নদীখন লেতেৰা কৰি পেলোৱা আমিও তোমাৰ লগত মাক হৈ যাম আমাৰ লগত আহি যোৱা আমি তোমাৰ লগতে আছো আজিৰ পৰা মই মোৰ বহুত বৈ থকা নদীখন কেতিয়াও লেতেৰা হ'ব নিদিওঁ এয়াহে ভাল ছোৱালী গুড গাৰ্ল বাইদেউ আপুনি হয়তো ঠিকেই কৈছে আমি তাইক বুজিবলৈ সক্ষমেই হোৱা নাছিলোঁ কুঞ্জনী আজিৰ পৰা যদি তোমাৰ কিবা ক'বলগীয়া আছে তুমি মোক ক'বলৈ একদম সংকোচ নকৰিবা আমি তোমাৰ লগতে আছো তোমাৰ সঁচাই লগত আছো মইতো কৈছিলো নাই তই এদিন নহয় এদিন বুজি পাবি আৰু তই এতিয়া চা চবকে মা দেউতাৰ এটা বিশ্বাস জিকিলি এঞ্জেল তই পাৰিবি এঞ্জেল তই পাৰিব লাগিব এঞ্জেল পাৰিবি প্ৰধান সমস্যা বিশেষকৈ 13 বছৰৰ পৰা 19 বছৰৰ ল'ৰা ছোৱালীবোৰে এই ধৰণৰ মানসিক সমস্যাৰ সন্মুখীন হোৱাটো বেছিকৈ পৰিলক্ষিত হয় এই অনুভৱসমূহ স্বাভাৱিক এই ধৰণৰ সমস্যাৰ সন্মুখীন হ'লে বিশ্বাসযোগ্য কাৰোবাক পোৱা
প্ৰয়োজনীয় বিশ্ৰাম লোৱা আৰু বেলেগৰ সহায় বিচাৰিবলৈ সংকোচ নকৰিবা আজিৰ নাটখনিৰ যোগেদি বুজাব বিচাৰিছোঁ যে তুমি গুৰুত্বপূৰ্ণ তোমাৰ অনুভৱ গুৰুত্বপূৰ্ণ তোমাৰ শান্তি গুৰুত্বপূৰ্ণ প্ৰতিদিনেই নিজৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ যতন লোৱা ধন্যবাদ